নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে 14 মে 2025 অসমীয়া 30 বহাগ বুধবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:22 আৰু সূৰ্যাস্ত সময় 5:51। আজি হৈছে দ্বিতীয়া তিথি আৰু কৃষ্ণপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। পাৰিবাৰিক জীৱন উত্থান পতনেৰে ভৰি পৰিব। সকলোৰে প্ৰতি বন্ধুত্বপূৰ্ণ মনোভাৱ ৰাখক। নিজৰ স্বাস্থ্যৰ যত্ন লওক। বিতৰ্কিত বিষয়ৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক। ভ্ৰমণৰ সময়ত অপ্ৰয়োজনীয় খৰচ আৰু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। বৃষ ৰাশি। বৈবাহিক জীৱন যথেষ্ট ভাল হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো বৰ ভাল। বুদ্ধিমান মানুহৰ সংগ লৈ আপুনি লাভৱান হ'ব। নতুন চাকৰি এটাত যোগদান কৰিব পাৰিব। আপোনাৰ আত্মবিশ্বাস আৰু মনোবল উচ্চ হৈ থাকিব। আপোনাৰ কৃতিত্বৰ বাবে গৌৰৱ অনুভৱ কৰিব পাৰে। মিথুন ৰাশি। পৰিয়ালৰ সদস্যসকলে একেলগে বহি কিছুমান গুৰুতৰ বিষয়ত আলোচনা কৰিব পাৰে। আপোনাৰ মনত বহুতো প্ৰশ্ন থাকিব যাৰ উত্তৰৰ বাবে ধৈৰ্য ধৰিব লাগিব। শুভ কামত ধন খৰচ কৰিব পাৰে। আয় আৰু ব্যয়ৰ মাজত ভাৰসাম্য থকাটো নিশ্চিত কৰক। টকা ধাৰলৈ দিয়াৰ সম্ভাৱনা আছে। কৰ্কট ৰাশি। আজি আপুনি পৰিয়ালটোৰ বহুত যত্ন ল'ব। যদি আপুনি নতুন চাকৰি বিচাৰিছে তেন্তে সফলতা লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত নতুন বন্ধুত্ব গঢ়ি তুলিব পাৰে। প্ৰেমিকৰ লগত বিবাহ সম্পৰ্কে আলোচনা কৰিব পাৰে। কৰ্মক্ষেত্ৰত বিষয়াৰ সৈতে ভাল সম্পৰ্ক হ'ব। সিংহ ৰাশি। বাণিজ্যিক কাম কাজ সুকলমে অব্যাহত থাকিব। কোষ্ঠকাঠিন্য হোৱাৰ সম্ভাৱনা আছে। অধীনস্থৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰাখিব লাগে। আজি আপুনি হয়তো শ্ব' অফৰ বাবে অধিক টকা খৰচ কৰিব। শিশুসকলে ঘৰুৱা কাম সম্পূৰ্ণ কৰিবলৈ হেঁচাত পৰিব। কন্যা ৰাশি। যিটো কামৰ বাবে আপুনি বহুদিনৰ পৰা চেষ্টা কৰি আহিছে সেই কামটো আপুনি সম্পূৰ্ণ কৰিব পাৰে। বন্ধুৰ সহায়ত ব্যৱসায়ত লাভ কৰিব পাৰিব। ইয়াৰ পৰা আপুনি বহুত ভাল ফলাফল লাভ কৰিব। পাৰিবাৰিক বিবাদৰ সমাধান হ'ব। আপুনি নিজৰ সামৰ্থ্য দেখুৱাবলৈ সুযোগ পাব। তুলা ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ দিনটো স্বাভাৱিক হ'ব। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। আজি কাকো টকা ধাৰলৈ নিদিব। আপোনাৰ পৰামৰ্শ মানুহৰ বাবে বহুত সহায়ক হ'ব। অপ্ৰয়োজনীয় যুক্তিৰ পৰা নিজকে আঁতৰাই ৰাখক। বহুদূৰ যাত্ৰা কৰিব লাগিব পাৰে। বৃশ্চিক ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ সম্পূৰ্ণ প্ৰভাৱ থাকিব। আপোনাৰ সন্তানৰ প্ৰতি আপোনাৰ মৰম বাঢ়িব। ছাত্ৰ ছাত্ৰীয়ে নতুন বিষয় অধ্যয়ন কৰিব পাৰিব। শত্ৰুবোৰ আপোনাৰ সন্মুখত অতি দুৰ্বল যেন দেখা যাব। নিজৰ লক্ষ্যৰ সন্দৰ্ভত আপুনি অতি সক্ৰিয় হ'ব পাৰে। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বাঢ়িব। ধনু ৰাশি। ঘৰুৱা সমস্যাই আপোনাক আগুৰি ধৰিব। আপুনি আপোনাৰ কামৰ প্ৰতি অতি নিষ্ঠাৱান হ'ব। কিন্তু মানুহে আপোনাক ঠাট্টা কৰিব পাৰে। বৈবাহিক জীৱনত যোগাযোগৰ ব্যৱধানৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায়িক অংশীদাৰৰ বেছি বিশ্বাস নকৰিব। নিজৰ ইচ্ছা আনৰ ওপৰত জাপি নিদিব। মকৰ ৰাশি। বিবাহিত জীৱনৰ প্ৰেমৰ অনুভূতি বাঢ়িব। চৰকাৰৰ পৰা সন্মান আৰু বঁটা লাভ কৰিব পাৰে। আপোনাৰ কথাবোৰ মানুহে বৰ গুৰুত্ব সহকাৰে ল'ব। আজিৰ দিনটো বেছিভাগ বিষয়ৰ বাবে অতি শুভ দিন। প্ৰতিযোগিতামূলক পৰীক্ষাত যথেষ্ট সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। কুম্ভ ৰাশি। আপোনাৰ ব্যক্তিত্বৰ ইতিবাচক পৰিৱৰ্তন আহিব। আপোনাৰ জীৱনশৈলীৰ ইতিবাচক পৰিৱৰ্তন দেখিব। ব্যৱসায়ৰ লগত জড়িত জটিল সমস্যাবোৰো আজি সমাধান কৰিব পৰা যাব। দুপৰীয়ালৈকে কিবা এটা চিন্তা কৰি থাকিব। ডাঙৰ বিনিয়োগ কৰি লাভৱান হ'ব পাৰে। আৰু আজিৰ দিনটো শেষৰ ৰাশিটো হ'ল মীন ৰাশি। পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সম্প্ৰীতি কমি যাব পাৰে। কথা বতৰাৰ সময়ত শব্দৰ বাছনি কৰাত সাৱধান হওক। কিছুমান ডাঙৰ কামৰ পৰিকল্পনা কৰিব পাৰে। ব্যৱসায়ীসকলৰ দৈনিক আয় বৃদ্ধি পাব। মনটো সুখী আৰু উৎসাহেৰে ভৰা হ'ব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।